ছাৰ আপুনি চেনবাৰৰ কাৰণে কিবা ক'ব বিচাৰিব নেকি? হয়, মই আপোনালোকৰ চেনবাৰখনৰ বিষয়ে এজন ফ্ৰেণ্ডৰ পৰাই গম পাইছিলোঁ একচুৱেলি। তাৰপৰা তেওঁ মোক ৰিকমেণ্ড কৰিলে যে গুৱাহাটীত এখন ভাল পাৰফিউমৰ দোকান আছে চেনবাৰ বুলি, তালৈ তুমি যোৱা, তাত তোমাৰ যিবোৰ ভাল ভাল কালেকশ্যন আছে সেয়া লাগিলে আমাৰ ৰাচাচিৰ হওক, দেন লতাফা হওক, এই সকলো ব্ৰেণ্ডৰ পাৰফিউমবোৰ পাবা। পাৰফিউম ইউজ কৰি কেনেকুৱা লাগিছে ছাৰ আপোনাৰ? মই এইটো আজি আপোনালোকৰ ইয়ালৈ ছেকেণ্ড টাইম আহিছোঁ। ৰিচেণ্টলি মই এটা আৰমানীৰ পাৰফিউম এটা ইয়াৰ পৰা লৈ গৈছিলোঁ, তো সেইটো বহুত ভাল পালোঁ। তো আজি ছেকেণ্ড টাইম মই আহিছোঁ আৰু আজি লৈ গৈছোঁ মই ইয়াত আপোনালোকৰ এই যি ডিপটিকৰ টেমডাও, সেই ডিপটিকৰ টেমডাওটো লৈ গৈছোঁ। আৰু সেই পাৰফিউমটো এটা বহুত ফেমাছ পাৰফিউম হয়, কোৱা হয় যে আমাৰ যি বলীউডৰ বাচ্চা কিং খান, সেইটো তেওঁ ইউজ কৰে। আৰু এইটো আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে তো আপোনালোকে চেনবাৰলৈ আহক আৰু মোৰ দৰে আপোনালোকে পাৰচেছ কৰিব পাৰিব অতি কম দামত। এই ডিপটিকৰ যি টেমডাও, সেইটো ইয়াতে মানে পাৰচেছ কৰিব পাৰিব। থেংক ইউ ছাৰ।